নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটা ৰোডত হুৰাপাই চালকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৰাজ্যৰ পৰিবহণ বিভাগে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে এবাৰ হুৰাপাই চালক তথা যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা পৰিবহণ বিভাগ তথা ৰাজ্যৰ পৰিবহণ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে হুৰাপাই চালকৰ লগতে যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ পৰিবহণ বিভাগ বৰপেটা ৰোডৰ শিমলাগুৰিত হুৰাপাই চালকৰ বিৰুদ্ধে বৰপেটা জিলা পৰিবহণ বিভাগৰ অভিযান বিশেষকৈ বনভোজকাৰী দলৰ বাহনৰ চালকৰ মুখত ব্ৰেথ এনালাইজাৰে পৰীক্ষা পৰিবহণ বিভাগৰ কোনো চালকে যাতে সুৰাপান কৰি গাড়ী নচলায় তাৰ বাবে আহ্বান পৰিবহণ বিভাগৰ আনহাতে বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে গধূলি 7 বজাৰ পিছত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা কৰা ই-ৰিক্সা চালকৰ বিৰুদ্ধেও অভিযান পৰিবহণ বিভাগৰ বৰপেটা ৰোডৰ পৰা পুৰন্দৰ ৰিপৰ্ট অৰুণোদয় অসম স্যার কেনেকুৱা অভিযান কি ক'ব অভিযান মানে এইটো আমাৰ যোৱা 20 তাৰিখৰ পৰা আৰম্ভ হৈছে অনাৰেবল CM ছাৰৰ অৰ্ডাৰ অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে সবতে আপোনাৰ বিশেষকৈ যিখিনি মানুহ পিকনিক খাই আহে সেই পিকনিক খাই আহোঁতে যিখিনি গাড়ীৰ চালক আছে এই চালকখিনিক আমি বিশেষকৈ পৰীক্ষণ নিৰীক্ষণ কৰিছোঁ যাতে তেওঁলোকে মানে মদ খাই গাড়ী নচলায় কাৰণ আগে পিছে দেখা গৈছে যে মদ খাই গাড়ী চলোৱাৰ কাৰণত বহুত দুৰ্ঘটনা হৈছে পিকনিক পাৰ্টিবিলাকৰ গতিকে আমি নিজৰ বৰপেটা ডিষ্ট্ৰিক্টত আজি বৰপেটা ৰোডত এইটোকে আমি যিখিনি পিকনিক পাৰ্টি ৰিটাৰ্ণ আহি আছে তেওঁলোকৰ আমি কোনোবা হুৰাপাই চালক পাওঁ নেকি আমি এইটো চালোঁ আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত এটা অৰ্ডাৰ হৈছে যে যিখিনি পিলপিলি এইখিনি গধূলি 7টা বজাৰ পিছত চলিব নালাগে আমি কিন্তু দেখিছোঁ যে নিয়মটো বহুতখিনি পিলপিলি উলংঘা কৰি পেলাই চলাই আছে আজি কিছু সেনেকুৱা পিলপিলিও আমি জব্দ কৰিছোঁ আৰু তেওঁলোকক আজি এটা সকিয়নি দি পেলাই আমি যাব দিছোঁ কিন্তু কালিৰ পৰা আমি যদি তেওঁলোকক পাওঁ তেনেহ'লে আমি গাড়ীবিলাক জব্দ কৰি পেলাই থানাত ৰাখিবলৈ মানে সেইটো এটা ব্যৱস্থা ল'ব লাগিব।